মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন আঁচনি আমাৰ বাবে উলিয়াইছে শ্ৰদ্ধাঞ্জলি আঁচনি বুলি আপোনালোকে চাই থৈ দিব কাৰণ এই আঁচনিখন আমি যদি চাওঁ জুবিনদাৰ মৃত্যুৰ পিছতে যাতে কাৰোবাৰ আমাৰ অসমৰ বাহিৰত বা অসমৰ বাহিৰাৰ ৰাজ্যত যদি আমাৰ অসমৰ কোনোবা যুৱক যুৱতী বা শিক্ষা বা ধৰক কৰ্মসূত্ৰে বাহিৰত থাকে তো থকাৰ পিছত যদি তেওঁৰ কেনেবাকৈ মৃত্যু হয় আৰু তেওঁলোকৰ পৰিয়ালবৰ্গই যদি সেই মৃতদেহটো ঘৰলৈ অনাথ ধৰক আৰ্থিকভাৱে সবল নহয় বা অনাথ কিছু মানে অসুবিধা হয় তেতিয়াহ'লে তেওঁলোকে কি কৰিব পাৰে চৰকাৰক অনুমোদন জনাই সেই মৃতদেহটো নিজৰ ঘৰলৈকে অনা ব্যৱস্থাটো কোনে কৰিব চৰকাৰে কৰিব সো এই সিদ্ধান্ত লোৱা গৈছে আৰু এইখন আঁচনি হৈছে শ্ৰদ্ধাঞ্জলি আঁচনি মনত ৰাখিব মৃত্যুৰ পিছতো ভাবক আমাৰ প্ৰত্যেকজন অসমীয়াৰ কাৰণে কাম কৰি থৈ গৈছে মৃত্যুৰ পিছতো তেওঁ মানে অসমবাসীক ইমানখিনি দিছে ইমান মৰম ইমান ভাল পোৱা হয়তো মানুহ এজনে দিব নোৱাৰে তেওঁ সঁচাকৈ ভগৱান তেওঁ ভগৱানেই হ'ব লাগিব ভগৱান নহ'লে তেওঁ দিব নোৱাৰে ভাবকচোন এই আঁচনিখনো তেওঁ মৃত্যুৰ পিছতহে মানে ভাবা গ'ল বা কথাটো তেনেকৈ ধৰক তেওঁলোকৰ মনত আহিলে যিখন আঁচনি অনা গ'ল খুব আচৰিত ন মানুহৰ জীৱনবিলাক সঁচাকৈ আচৰিত